নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। দুটা গুৰুত্বপূৰ্ণ বিষয় আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়। BTR আৰু NISৰ প্ৰাৰ্থীসকলৰ কাৰণেও ভিডিঅ'টো ইম্পৰ্টেণ্ট হয় আৰু লগতে অসমৰ টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণেও ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আছিল ২৭ তাৰিখ আৰু আজি ECৰ যিখিনি প্ৰাৰ্থী আছিল অৰ্থাৎ স্পৰ্টছ এণ্ড কালচাৰৰ যিখিনি প্ৰাৰ্থী আছিল আজি ডকুমেণ্টছ ভেৰিফিকেশ্যন আছিল আৰু এতিয়া যিহেতু স্পৰ্টছ কালচাৰৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনটো শেষ হ'ল, গতিকে খুব কম দিনৰ ভিতৰত হয়তো বাকী জেনেৰেল প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে আৰু আজিৰ দিনটোলৈকে যিহেতু অপেক্ষা কৰা হৈছিল, গতিকে আজি ECৰ অৰ্থাৎ স্পৰ্টছ এণ্ড কালচাৰৰ প্ৰাৰ্থীসকলৰ 16জনক প্ৰাৰ্থীক যিহেতু আজি মাতিছিল শিক্ষা বিভাগৰ অফিচত আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন আছিল, গতিকে এতিয়া জেনেৰেল ভেৰিফিকেশ্যনৰ কাৰণে জেনেৰেল প্ৰাৰ্থীসকলে যিহেতু ৰখি আছে ছেকেণ্ড ফেজৰ কাৰণে, গতিকে অতি কম দিনৰ ভিতৰতে আমি শিক্ষা বিভাগলৈ অনুৰোধ কৰিম বা শিক্ষা বিভাগে যাতে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্টখন পাব্লিছ কৰে সেইটোৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু লগতে আমি অপেক্ষা কৰি আছোঁ যে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। গতিকে বহুদিন যিহেতু হৈ গ'ল আৰু অক্টোবৰত যিহেতু নিযুক্তি দিয়াৰ কথা, গতিকে যাতে তাৰ আগতে কামখিনি ধুনীয়াকৈ সম্পন্ন হৈ যায় সেইটোৰ কাৰণে সকলো প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু আজিৰ দিনটোৰ কাৰণে এটা ইম্পৰ্টেণ্ট তাৰিখ আছিল যিহেতু স্পৰ্টছ এণ্ড কালচাৰেল থকা প্ৰাৰ্থীসকল আজি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিল আৰু আজি তাৰিখৰ পিছত হয়তো জেনেৰেল প্ৰাৰ্থীসকলৰ কাৰণে শিক্ষা বিভাগে নটিচ পাব্লিছ কৰিব হয়তো 2 দিনৰ ভিতৰতে। গতিকে আমি আশাবাদী সোনকালে লিষ্ট পাব্লিছ কৰিব। এতিয়া 2 নম্বৰ ইনফৰ্মেশ্যনটো হ'ল যে BTRৰ পৰা যিসকল প্ৰাৰ্থীয়ে সুপ্ৰিম কোৰ্টলৈ গৈছিল অৰ্থাৎ 1200 পষ্টত যিহেতু NISৰ প্ৰাৰ্থীসকলক লোৱা নাছিল, ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিল আৰু ইণ্টাৰিম অৰ্ডাৰ থকাৰ পিছতে যিহেতু তেওঁলোকৰ পষ্টটোত ৰিজাৰ্ভ কৰা নহ'ল, গতিকে সেইকাৰণে সেই BTRৰ NISৰ প্ৰাৰ্থীসকলে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু আজি এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছিল আৰু এইটো হিয়াৰিং হৈ যোৱাৰ পিছত পুনৰ আকৌ এটা ডেট দিছে আৰু যিখিনি সম্ভৱ হয়তো 3 তাৰিখে হ'ব আৰু 3 তাৰিখে ফাইনেল হোৱাৰ সম্ভাৱনা আছে। যিসকল প্ৰাৰ্থীয়ে কেছ কৰিছে সেইসকল প্ৰাৰ্থীয়ে কাট অফৰ ভিতৰত আছিল, গতিকে এইসকল প্ৰাৰ্থীৰ 3 তাৰিখে কি ৰায়দান আহে সেইটোৰ ওপৰত আমি জনাৰ কাৰণে অপেক্ষা কৰিম আৰু সুপ্ৰিম কোৰ্টত আজি হিয়াৰিং হৈ গ'ল। এই হিয়াৰিংটো দুয়োপক্ষৰ মাজত ডিবেট হোৱাৰ পিছত মহামান্য জাৰ্জে 3 তাৰিখলৈকে শুনানিৰ ডেট ঘোষণা কৰিছে আৰু সেইদিনা ফাইনেল যথেষ্ট পৰিমাণে হোৱাৰ চান্স আছে আৰু আমি আশাবাদী যে BTR আৰু NISৰ প্ৰাৰ্থীসকলে যিটো বিষয়ক লৈ বা যিটো আশাৰে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সেইটো আশা পূৰ্ণ হ'ব আৰু তাৰ কাৰণে 3 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব প্ৰত্যেকজন NISৰ প্ৰাৰ্থীয়ে। অসমত যিহেতু সমস্যা সমাধান হৈ গ'ল আৰু BTRতো সমাধান হ'বলৈ গৈ আছে NISৰ প্ৰাৰ্থীসকলৰ কাৰণে, কাৰণ বাকী পষ্টবিলাকৰ লগত কোনো ধৰণৰ সমস্যা নাই, কিন্তু সেই 1200 পষ্টৰ যি নিযুক্তি হৈ গৈছিল BTRত তাত কিন্তু NISৰ প্ৰাৰ্থীসকলক যদিও ভেৰিফিকেশ্যনত মাতিছিল ইণ্টাৰিম অৰ্ডাৰ লৈকে যিহেতু অৰ্ডাৰ কৰিছিল, তাৰপিছতো BTRৰ প্ৰাৰ্থীসকল নৰখাৰ কাৰণে একাংশই কি কৰিছিল কাটৰ ভিতৰত থকা প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। তাৰপিছত যেতিয়া তেওঁলোকে সুপ্ৰিম কোৰ্ট গৈছিল কেইবাটাও হিয়াৰিং হৈ যোৱাৰ পিছত অহা 3 তাৰিখে পুনৰ এটা হিয়াৰিং হ'ব আৰু সেইটো সম্ভৱ ফাইনেলে হোৱাৰ সম্ভাৱনা আছে। যদি সেইদিনা হিয়াৰিঙত কোনো অসুবিধা নহয় বা জাজ উপস্থিত থাকে সেইদিনাই হিয়াৰিং হ'ব বা বিশেষ অসুবিধা নাথাকিলে 3 তাৰিখে হ'ব। গতিকে 3 তাৰিখলৈকে BTR আৰু NISৰ প্ৰাৰ্থীসকলে অপেক্ষা কৰিব লাগিব। 1200 পষ্টৰ কাৰণে কি ৰায়দান আহে সেইটো আপোনালোকক আমি নিশ্চয় জনাম খবৰটো পালে। গতিকে এইখিনি ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ আৰু অসমৰ ক্ষেত্ৰতো 5550টা পদত শিক্ষা বিভাগে সোনকালে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব আৰু ইতিমধ্যে জেনেৰেল প্ৰাৰ্থীসকলে অপেক্ষা কৰি আছে ছেকেণ্ড ফেজৰ কাৰণে আৰু হয়তো সকলো প্ৰাৰ্থীৰ কাৰণে শেষ পৰ্যায়ত ভাল খবৰে আহিব, কাৰণ অসমতো BTRতো পুনৰ নিযুক্তি হ'বলৈ গৈ আছে। অসমতো পুনৰ শেষৰ ফালে হয়তো আকৌ এটা বিজ্ঞাপন প্ৰকাশ পাব পাৰে সম্ভাৱনা আমি দেখিছোঁ আৰু BTRতো সেইদিনা প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে, গতিকে বৃহৎ সংখ্যক নিযুক্তি BTR তথা অসমত হ'বলৈ গৈ আছে। মেক্সিমাম প্ৰাৰ্থী এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব, গতিকে ভাল হওক, সকলোৰে ভাল হওক সেইটো বিচাৰিছোঁ। সকলোৱে কষ্ট কৰিছে, গতিকে NISৰ BTR আৰু NISৰ প্ৰাৰ্থীসকলৰ ৰায়দানৰ 3 তাৰিখে কি আহে সেইটো আপোনালোকক জনাম। 3 তাৰিখে অপেক্ষা কৰক, 3 তাৰিখলৈকে এইখিনিয়ে। ধন্যবাদ, জয় অসম।